নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যোৱা ভিডিঅ'টোৰ পৰা আপোনালোকে ভালদৰে অনুমান কৰিব পাৰিলে যে আপোনালোকৰ এক্সামটো কিমান কাষ চাপি আহিছে। সো বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে বহুত পঢ়িব লাগিব, বহুত প্ৰস্তুতি চলাব লাগিব। সো বন্ধুসকল, তাৰ বাবে আপোনালোকলৈ যোৱা 2020 চনৰ যিটো কুৱেশ্যন পেপাৰ আছিলে তাৰে 15টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সো বন্ধুসকল, বহুতো কষ্ট কৰি আপোনালোকৰ কাৰণে এই প্ৰশ্ন পেপাৰসমূহ বিচাৰি আনিছোঁ। সব বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ভালদৰে মনোযোগ দি চাব আৰু যিকেইটা প্ৰশ্ন উত্তৰ মই আপোনালোকক জনাম সেই প্ৰশ্নকেই উত্তৰকেইটা আপোনালোকে ভালদৰে নোট কৰি ল'ব আৰু আপোনালোকে যিটো আহিবলগীয়া DSS গ্ৰেড 4 ভেকেঞ্চি যিটো এক্সাম হয় তাৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন চলাবলৈ অলপ হ'লেও আপোনালোকৰ সহায় হ'ব। ভিডিঅ'টোত থকা প্ৰশ্নসমূহলৈ যোৱাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক যাতে আহিবলগীয়া এনেধৰণৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই যাব আৰু আপোনালোকৰে লাভ হ'ব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ মেইন টপিকটোলৈ আগবাঢ়োঁ। বন্ধুসকল, 2020 চনৰ প্ৰথম কুৱেশ্যনটো আছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক। ইয়াৰে 2 নম্বৰ প্ৰশ্নটো আছিলে খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল? সো বন্ধুসকল, গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে ভালদৰে মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, আলেকজেণ্ডাৰ দি গ্ৰেট। আলেকজেণ্ডাৰ দি গ্ৰেটে খ্ৰীষ্টপূৰ্ব 326 চনত ভাৰত আক্ৰমণ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে হুমায়ুনৰ পুত্ৰ কোন আছিল? হু ৱাজ দ্য ছন অফ হুমায়ুন? আপোনালোকে এই কুৱেশ্যনটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, আকবৰ। হুমায়ুনৰ পুত্ৰ আছিল আকবৰ। 4 নম্বৰ প্ৰশ্নটো আছিলে বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, চৈতন্য। বন্ধুসকল, 5 নম্বৰ প্ৰশ্নত যিটো আছে সেইটো অতি গুৰুত্বপূৰ্ণ হয়, বাৰে বাৰে আহি থকা দেখিছে। 19 চনতো আহিছে, 20 চনতো আহিছে। সো বন্ধুসকল, এইবাৰ যিটো 22 চন হয় এইবাৰ কি নাহিব ইয়াৰ কোনো গেৰাণ্টি নাই, আহিবও পাৰে। সব বন্ধুসকল ভালদৰে মনত ৰাখিব। ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি, তুলসীদাসে। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? সব বন্ধুসকল, এইটো 20 চনত আহিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, 1942 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, 14 আগষ্ট 1947। মানে বন্ধুসকল, আপোনালোকে এইটো এনেদৰে মনত থ'ব যে আমাৰ যেতিয়া ভাৰত স্বাধীন হৈছিলে তাৰ চনটো হৈছে 1947 চনৰ 15 আগষ্ট। তাৰ এদিনৰ আগত পাকিস্তানখন এখন বেলেগ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছিল। 8 নম্বৰ প্ৰশ্নটো আছিলে 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয়? সো বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি, মিৰাট। মিৰাট চহৰৰ পৰা 1857 চনৰ বিদ্ৰোহ আৰম্ভ হৈছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? বন্ধুসকল, আপোনালোকে নাভাবিব যে সহজ কুৱেশ্যনসমূহ নাহিব, সহজ কুৱেশ্যনো বহুত কেইটা আহিব। সো বন্ধুসকল, এইটো যেনেধৰণে আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো কি, হয়তো এইবাৰ আটাইতকৈ সৰু গ্ৰহটোৰ নামো আহিব পাৰে। সো বন্ধুসকল, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম কোনটো সৰু কোনটো ডাঙৰ আটাইতকৈ ভালদৰে আপোনালোকে চাই ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, বৃহস্পতি। আপোনালোকে সকলোৱে জানে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি। 10 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? বন্ধুসকল, এই প্ৰশ্নটো বাৰে বাৰে আহি আছে। 19 চনতো আহিছে, 20 চনতো আহিছে। যিটো 21 চন আছিলে, 21 চনত এক্সাম নহ'ল, এক্সাম মানে কোনো ধৰণৰ পোষ্ট মুকলি হোৱা নাছিলে। সো বন্ধুসকল, সেইবাৰ এক্সাম পতা নহ'ল। এইবাৰ 22 চনতো আহিব পাৰে। সো বন্ধুসকল, প্ৰশ্নটো ভালদৰে মনত ৰাখিব। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখন হৈছে অপশ্যন নাম্বাৰ চি, নীল নদী। 11 নম্বৰ প্ৰশ্নটো হৈছে গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? আপোনালোকে ভালদৰে মনত ৰাখিব। গোবি মৰুভূমি আমাৰ যিটো মহাদেশ হয়, আমি য'ত আছোঁ সেই এছিয়া মহাদেশতে গোবি মৰুভূমি অৱস্থিত। 12 নম্বৰ প্ৰশ্ন তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, পামিৰ মালভূমি। পামিৰ মালভূমি হৈছে পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি। 13 নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ ৰাজধানী কোনখন?
উত্তৰটো ভালদৰে মনত ৰাখিব। জাপানৰ ৰাজধানী হৈছে টকিঅ'। অপশ্যন নাম্বাৰ বি। অপশ্যন নাম্বাৰ বিটো শুদ্ধ উত্তৰ হয়। টকিঅ' হৈছে জাপানৰ ৰাজধানী। 14 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলমা বাগিচাখন ক'ত অৱস্থিত? বন্ধুসকল, এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ হয়, বাৰে বাৰে আহি থাকে। DSS, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, গ্ৰেড 3, গ্ৰেড 4 এক্সামসমূহত প্ৰায় দেখিবলৈ পোৱা যায়। প্ৰশ্নটো আপোনালোকে ভালদৰে মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, বেবিলন। 15 নম্বৰ প্ৰশ্নটো হৈছে ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত? চ' বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড় অৱস্থিত। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। 15টা কুৱেশ্যন আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আপোনালোকে ভালদৰে নোট কৰি ল'ব আৰু ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। এনেধৰণৰ কুৱেশ্যনসমূহ আহিবলগীয়া এক্সামটোত আহিব। চ' বন্ধুসকল, নেক্সট যিটো 16 নম্বৰৰ পৰা অহা ভিডিঅ'টোত আলোচনা কৰিম। 2020 চনৰ যিকেইটা কুৱেশ্যন আছিলে সকলোকেইটা কুৱেশ্যন আপোনালোকক আগবঢ়াম। সকলোকেইটা কুৱেশ্যনৰ আনচাৰ আপোনালোকক ছল্ভ কৰি দেখুৱাম। চ' বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, বেল আইকনটো প্ৰেছ কৰি থওক আৰু নেক্সট ভিডিঅ'ত যিটো 16 নম্বৰৰ পৰা কুৱেশ্যনসমূহ আলোচনা কৰিম সেই ভিডিঅ'সমূহ পাই থাকিব। চ' বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় আই অসম।